বিশ্বগুৰুখ্যাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশত সুৰক্ষিত নহয় নেকি সাধাৰণ জনতা গৃহ বিভাগ তথা চোৰাংচোৱা সংস্থাৰ বিফলতাৰ বাবেই দিল্লীত প্ৰাণ হেৰুৱালে নেকি সাধাৰণ জনতাই অমিত শ্বাহ ৰাজনাথ সিঙলৈ জনতাৰ প্ৰশ্ন সাধাৰণ জনতাৰ নিৰাপত্তা ক'ত কিয় বাৰে বাৰে চোৰাংচোৱা বিভাগৰ ব্যৰ্থতাৰ বলি হ'ব লগা হৈছে নিৰীহ লোক সোমবাৰে সন্ধিয়া 6:55 হঠাৎ কঁপি উঠিল ৰাজধানী চহৰ দিল্লী ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল লালকিল্লাৰ সন্মুখভাগ খবৰ অনুসৰি 13 জনৰ মৃত্যু হোৱাৰ লগতে 20ৰো অধিক আহতৰ খবৰ ইতিমধ্যে পোৱা গৈছে এখন ৰখাই থোৱা বাহনত সংঘটিত বিস্ফোৰণত প্ৰাণ হেৰুৱাইছে প্ৰায় 13 জনকৈ লোকে লগতে শক্তিশালী বিস্ফোৰণটোৰ ফলত কেইবাখনো বাহনলৈ জুই বিয়পি পৰিছিল ইতিমধ্যে বিস্ফোৰণক কেন্দ্ৰ কৰি দিল্লী আৰক্ষীয়ে জাৰি কৰিছে হাই এলাৰ্ট ঘটনাস্থলীত 7খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে দিল্লী আৰক্ষীয়ে বিস্ফোৰণ হোৱা এলেকাটো ঘেৰি ধৰি সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল এই বিস্ফোৰণ ইমানে শক্তিশালী আছিল যে কেইবা মিটাৰ দূৰলৈকে ৰখাই থোৱা বাহনসমূহৰ খিৰিকী পৰ্যন্ত ভাঙি গৈছিল অঞ্চলটোৰ নিকটৱৰ্তী আৱাসিক এলেকাসমূহৰ পৰাও বিস্ফোৰণৰ শব্দ শুনা গৈছিল পিছে সকলোৰে মনত এটাই প্ৰশ্ন যে কোনে সংঘটিত কৰিলে দিল্লীৰ এই বিস্ফোৰণ ইতিমধ্যে পোহৰলৈ আহিছে চিচিটিভিৰ ফুটেজ বিস্ফোৰণৰ কিছু সময় পূৰ্বে তোলা চিচিটিভি ফুটেজত দেখা গৈছে যে ভিৰৰ মাজেৰে i20 গাড়ী এখন গৈ আছে গাড়ীৰ ভিতৰত চালকৰ সিটত বহি থকা দেখা পোৱা কলা মাস্ক পৰিধান কৰা লোকজন সন্ত্ৰাসবাদী মহম্মদ উমৰ বুলি সন্দেহ কৰা হৈছে সন্দেহজনক গাড়ীখনৰ নম্বৰ HR26CE 7674 এই ফুটেজ বিস্ফোৰণৰ তদন্তৰ এক গুৰুত্বপূৰ্ণ যোগসূত্ৰ হিচাপে প্ৰমাণিত হ'ব পাৰে চিচিটিভিৰ ফুটেজত স্পষ্টকৈ দেখা গৈছে যে যেতিয়া পথটো অতি ব্যস্ত আছিল তেতিয়া এখন বগা ৰঙৰ i20 গাড়ী সেই অঞ্চলৰ মাজেৰে পাৰ হৈ গৈছিল ট্ৰেফিক জামৰ মাজেৰে গাড়ীখন চলি আছিল ফুটেজ অনুসৰি গাড়ী চলোৱা ব্যক্তিজনৰ মুখখন কলা মাস্কেৰে ঢাকি ৰখা আছিল গাড়ীৰ সন্মুখত মাস্ক পৰিধান কৰা চিকিৎসকজন হৈছে ফৰিদাবাদ মডিউলৰ পলাতক উগ্ৰপন্থী মহম্মদ উমৰ বুলি সন্দেহ কৰা হৈছে যিখন হুন্ডাই i20ত এই বিস্ফোৰণ সংঘটিত হৈছিল সেইখন প্ৰথমে মহম্মদ সলমানৰ আছিল যদিও তেওঁ নাদিমক বিক্ৰী কৰিছিল আৰু পিছত তেওঁৰ ৰয়েল কাৰজনৰ ফৰিদাবাদৰ এজন ব্যৱসায়িক বিক্ৰী কৰিছিল পিছত তাৰিখ আৰু তাৰ পিছত উমৰে ক্ৰয় কৰিছিল বাহনখন দিল্লীৰ লালকিল্লাৰ বাহিৰত সংঘটিত গাড়ী বোমা বিস্ফোৰণক সন্দেহজনক সন্ত্ৰাসবাদী আক্ৰমণ বুলি এতিয়াও তদন্ত চলি আছে তদন্তকাৰীয়ে নিশ্চিত কৰিছে যে হুন্ডাই i20খন বিস্ফোৰক সামগ্ৰীৰ ভৰপূৰ আছিল আৰু ইচ্ছাকৃতভাৱে লালকিল্লাৰ মেট্ৰ' ষ্টেচনৰ 1 নম্বৰ গেটৰ ওচৰত বিস্ফোৰণ কৰোৱা হৈছিল শেহতীয়া আপডেট অনুসৰি আৰক্ষীয়ে গাড়ীখনৰ প্ৰথম মালিক সলমানক গ্ৰেপ্তাৰ কৰিছে এতিয়া তেওঁৰ পৰা গাড়ীখনৰ বিষয়ে বাকি তথ্য জানিবলৈ চেষ্টা কৰা হ'ব সোমবাৰে নিশা সংঘটিত হোৱা বিস্ফোৰণৰ সৈতে তেওঁৰ কোনো ধৰণৰ সম্পৰ্ক আছে নে নাই সেয়াও তদন্ত কৰা হ'ব গুৰগাঁও আৰক্ষীৰ মুখপাত্ৰ সন্দীপ কুমাৰে জনোৱা মতে বৰ্তমান দুজন লোকক গাড়ীখনৰ মালিকী স্বত্ব সন্দৰ্ভত জেৰা চলি আছে গাড়ীখন মহম্মদ সলমান নামৰ এজন ব্যক্তিৰ নামত পঞ্জীয়ন কৰা হৈছিল পিছত তেওঁ গাড়ীখন দেৱেন্দ্ৰ নামৰ এজন ব্যক্তিক বিক্ৰী কৰে প্ৰায় 1.5 বছৰ আগতে বাহনখন বিক্ৰী কৰিছিল উখলাৰ বাসিন্দা দেৱেন্দ্ৰ নামৰ এজন ব্যক্তিক কিন্তু এই ঘটনাত নাদিম নামৰ আন এজন ব্যক্তিৰ নাম আহি পৰে খবৰ অনুসৰি তেওঁৰ গাড়ীখনৰ বৰ্তমানৰ মালিক আছিল ইতিমধ্যে নিশাই ঘটনাস্থলীত উপস্থিত হৈছিল দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ তাৰ আগতে তেওঁ সংবাদ মাধ্যমক সম্বোধন কৰিছিল তেওঁ কয় সকলো সম্ভাৱনা পৰীক্ষা কৰা হ'ব চিচিটিভিও পৰীক্ষা কৰা হ'ব যিবোৰ তথ্য উপলব্ধ হ'ব সেই সকলো তথ্য জনসাধাৰণৰ সন্মুখত অনা হ'ব প্ৰসংগক্ৰমে তেওঁ সংবাদ মাধ্যমে সুধিছিল যে এই সন্ত্ৰাসবাদী আক্ৰমণ নেকি এই সন্দৰ্ভত অমিত শ্বাহে কয় এতিয়াও নিশ্চিত নোহোৱাকৈ একো ক'ব নোৱাৰি বিস্ফোৰণস্থলী পৰিদৰ্শন কৰাৰ উপৰিও তেওঁ চিকিৎসালয়খনো পৰিদৰ্শন কৰে এইখিনিতে প্ৰশ্ন হয় বৰষুণ গ'লে জাপি চুৰ গ'লে বুদ্ধি কিয় গৃহ বিভাগ তথা চোৰাংচোৱা সংস্থাৰ বিফলতাৰ বাবেই বাৰে প্ৰতি প্ৰাণ হেৰুৱাবলগীয়া হয় নেকি সাধাৰণ জনতাই কিয় বাৰে বাৰে চোৰাংচোৱা বিভাগৰ ব্যৰ্থতাৰ বলি হ'ব লগা হৈছে নিৰীহ জনতা এইখন বিজেপি চৰকাৰৰ দিনতে 14 ফেব্ৰুৱাৰীৰ পুলৱামা কাণ্ড সংসদ ভৱনত আক্ৰমণ পেহেলগামৰ ভয়ংকৰ আক্ৰমণ পাঠানকোট উৰিৰ ভয়ংকৰ আক্ৰমণৰ দায়িত্ব কোনে স্বীকাৰ কৰিব বুলি প্ৰশ্ন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ জ্যেষ্ঠ সাংবাদিক সন্দীপ চৌধুৰীয়ে গৃহমন্ত্ৰী অমিত শ্বাহে কেতিয়া পদত্যাগ কৰিব বুলি একযোগে প্ৰশ্ন উত্থাপন কৰে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও